ওদালগুৰিৰ দৈমুনগৰত 64 সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰস্তুতিৰে লাইখুটা স্থাপন বিটিচি প্ৰধান প্ৰমোদ বড়োৰ 9, 10, 11 আৰু 12 জানুৱাৰীত অনুষ্ঠিত হ'ব এই সাহিত্য সভা। বড়ো জনগোষ্ঠীৰ অন্যতম বৃহৎ জাতীয় সংগঠন বড়ো সাহিত্য সভাৰ 2025 বৰ্ষৰ 9, 10, 11 আৰু 12 জানুৱাৰীত ওদালগুৰিৰ ডিমাকুছিৰ দৈমুনগৰ নামৰ ক্ষেত্ৰত এক বৰ্ণিল ৰূপত অনুষ্ঠিত হ'ব 64 সংখ্যক বড়ো সাহিত্য সভা আৰু 56 সংখ্যক ওদালগুৰি জিলা সমিতিৰ অধিৱেশন। সোমবাৰে দৈমুনগৰত এক মাংগলিক পৰিৱেশেৰে 64 সংখ্যক বড়ো সাহিত্য সভাৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰথ নাৰ্জাৰী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, EM দাওবৈচা বড়ো, MCLA ভৱেন্দ্ৰ বড়ো, এপছুৰ সভাপতি দীপেন বড়ো, অসম সাহিত্য সভাৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি গৌৰী শংকৰ দাস আদি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত লাইখুটা স্থাপন কৰে। আগন্তুক বড়ো সাহিত্য সভাখন সাফল্যমণ্ডিত কৰিবলৈ সৰ্বতোপ্ৰকাৰে সকলো শ্ৰেণীৰ ৰাইজ তথা ব্যক্তিৰ সহযোগ কৰিবলৈ আহ্বান কৰিছে বিটিচিৰ প্ৰধান প্ৰমোদ বড়োই। ডিমাকুছিত বড়ো সাহিত্য সভা অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে বহুত দিনৰ পৰা ৰাইজে বিচাৰিছিলে আৰু সেই হিচাপে এতিয়া বড়ো সাহিত্য সভাই ডিমাকুছিত আহিছে। এইবাৰৰ অধিৱেশনটো ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে ময়ো আদৰণি জনাইছো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে সেই 3টা দিনত যি দিন কেইটাত কনফাৰেন্স হ'ব, অধিৱেশন হ'ব, সেইটো যাতে সকলো দিশৰ পৰাই এটা ভাল পৰিৱেশত সম্পন্ন হয়, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আমি সকলোৱে জানো, আপোনালোকেও জানে যে বড়ো সাহিত্য সভা বড়োসকলৰ সবচে হাইয়েষ্ট এটা অৰ্গেনাইজেশ্যন। আমি ইয়াৰ আমাৰ অভিভাৱক অৰ্গেনাইজেশ্যন হিচাপে সংগঠন হিচাপে ধৰা হয়। 1952 চনত জন্মগ্ৰহণ কৰাৰ পৰা আজিলৈকে বড়ো ভাষা সাংস্কৃতিক লৈ পেলাই যিখিনি বড়ো সাহিত্য সভাই কাম কৰিছে সেইটো অতুলনীয়। গতিকে আজিৰ সময়ত বড়ো ভাষা বিশ্ববিদ্যালয়ত আজি শিক্ষা গ্ৰহণ কৰিব পাৰিছে, গৱেষণা হৈছে, বহুতে সাহিত্য একাডেমি পাইছে। অকল বড়ো নহয়, বিভিন্ন জনগোষ্ঠীৰ লোকসকলো বড়ো ভাষাত আজি গৱেষণা কৰিছে। চ' এটা নেশ্যনেল লেভেলত এটা অৱস্থাত বড়ো ভাষা আহি গ'ল আৰু এই চিডলত ৰিকগনাইজ হৈ গ'ল বড়ো ভাষা। আমাতকে ভাৰতত বহুত সংখ্যক লোক থকা জনগোষ্ঠী আছে, কিন্তু তেখেতসকলৰ ভাষাও আজি এই চিডলত অহা নাই, কিন্তু বড়োসকলৰ ভাষা আজি এই চিডলত আহি গ'ল। গতিকে বড়ো সাহিত্য সভাৰ দীঘলীয়া যিটো সংগ্ৰাম, দীঘলীয়া যিটো পৰিশ্ৰম, এইটো এতিয়া ফল ধৰি আছে। মই আশা ৰাখিছো এই অধিৱেশনৰ পিছত বড়ো ভাষা সাংস্কৃতিক বিশ্বৰ বুকত আৰু এখোজ আগুৱাই যাব, মই সেইটোকে আশা ৰাখিছো। থেংক ইউ। ডিমাকুছিত হ'বলগীয়া বড়ো সাহিত্য সভা সফল কৰি তুলিবলৈ ইতিমধ্যে এখনি শক্তিশালী আদৰণি সমিতি গঠন কৰাৰ লগতে কেইবাখনো শক্তিশালী উপসমিতি গঠন কৰি কাম কাজ চলাই গৈছে। সাহিত্য সভাখনৰ সকলো দিশত প্ৰধানকৈ নেতৃত্ব দিছে স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বড়ো সাহিত্য সভাৰ অধিৱেশন সফল কৰিবলৈ সকলো জনগোষ্ঠীৰ লোকে দিনে নিশাই শ্ৰম ইতিমধ্যে অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। লাইখুটা স্থাপনৰ পিছতে অনুষ্ঠিত হয় এখন মুকলি সভা। সভাত বড়ো সাহিত্য সভাৰ থিম চং এটি শুভ মুকলি কৰে এপছুৰ সভাপতি দীপেন বড়োই। বড়ো সাহিত্য সভালৈ ভাৰতৰ বড়োসকলৰ বাহিৰেও বহুকেইখন দেশৰ বড়ো লোকে অংশগ্ৰহণ কৰিব। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। মই ধন্যবাদ দিছোঁ। আপোনালোকৰ লগত মই ইণ্টাৰেকশ্যন কৰিবলৈ পাইছোঁ। আজি আমাৰ এই ডিমাকুছিত আগন্তুক আমাৰ 64তম বড়ো সাহিত্য সভাৰ যিটো অধিৱেশন, এইটো হ'বলৈ গৈ আছে। তাৰ কাৰণে আমাৰ যি অভ্যৰ্থনা সমিতি, তেওঁলোকৰ লগত মিলি আৰু তাত আমাৰ সাহস গোষ্ঠীৰ ফালৰ পৰা আমাৰ স্পীকাৰ আৰু আমাৰ বিটিআৰ চিফ তেখেতসকলে উপস্থিত আমাক উৎসাহ প্ৰেৰণা দিছে। সহযোগিতাৰ লগত আশা কৰিছোঁ তেওঁলোকে এক্টিভলি কাম কৰিব, গতিকে এইটো আমাৰ কাৰণে এটা শুভ সংকেত। আমাৰতো এনেই 5,000 প্ৰতিনিধি হয় আৰু এইটো এটা ইণ্টাৰনেশ্যনেল ধৰণৰ হ'ব। বহুত জেগাৰ পৰা আমি ডাঙৰ ডাঙৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ জনগোষ্ঠীৰ মানুহবিলাকক তেওঁলোকৰ লগত এটা ইণ্টাৰেকশ্যন কৰিবৰ কাৰণে এইটো তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ। গতিকে এইটো গ্ৰন্থৰ কথাটো এতিয়া ক'ব নোৱাৰোঁ, এতিয়ালৈকে আহি থাকিব দিছোঁ। CM প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আজি মুখ্য অতিথি হিচাপে সেই অনুষ্ঠানটো সমাপন কৰিলে। তেখেতৰ হাতীতে লাইখুটা স্থাপন কৰা হৈ গ'ল আৰু বেছি দিন নাই। আমাৰ যদিও 10, 11, 12 তাৰিখ, তথাপিও আমি ইয়াতে 6 তাৰিখৰ পৰাই আমাৰ এক্সিবিশ্যন
আৰু ইয়াৰ লগতে কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰামবিলাক কণ্টিনিউ হৈ থাকিব 6 তাৰিখৰ পৰাই। সেইকাৰণে দ্ৰুতগতি এতিয়া কামটো কৰি থকা হৈছে। পথাৰত ধান আছিলে, এতিয়া ধানবোৰ কাটি প্ৰায় শেষ হৈ গ'ল, গতিকে আজিৰ পৰা আৰু কোনো ৰেষ্ট নোহোৱাকৈ কামটো কৰি যাব। ডিমাকুছী অধিৱেশন অকল বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ আলোচনাই মাত্ৰ নহ'ব, তাৰ বাদেও আমাৰ মানে প্ৰদৰ্শনীটো আমি গুৰুত্ব প্ৰদান কৰা হৈছে। তাত আমাৰ মানে সেনা বাহিনীৰ ফালৰ পৰাও তেওঁলোকৰ বিভিন্ন যুদ্ধৰ কৌশলৰ লগতে আমাৰ নতুন প্ৰজন্ম যুৱসকলক তেওঁলোকে মটিভেশ্যনৰ এটা ব্যৱস্থা কৰিব। আৰু ইয়াৰ বাদেও আমাৰ কৃষি বিভাগ, তাতেও আমাৰ বহুতো আমাৰ নতুন যুৱ চামক আধুনিক খেতি পদ্ধতিৰ বিভিন্ন মেচিনাৰী ব্যৱহাৰৰ এই বিষয়বিলাকৰ ওপৰত তাত আমাৰ মটিভেশ্যনেল প্ৰগ্ৰাম হ'ব। আমাৰ অইলৰ পৰাও আমাৰ ভাল এটা এক্সিবিশ্যন তেওঁলোকে কৰাৰ কাৰণে আমাক কৈছে। তাৰ বাদেও বিভিন্ন বিভাগৰ ইয়াত এক্সিবিশ্যন হ'ব। তাৰপিছত লাইব্ৰেৰী বিলাক ইয়াত আহিব, আমাৰ যিটো বুক ফেয়াৰ হ'ব তাতে। তাৰ বাদেও আমি এটা নতুন এটা ব্যৱস্থা লৈছোঁ, অকল বড়োৱে বড়ো ভাষাৰ সাহিত্যৰ ওপৰত কথা পাতি থাকে অধিৱেশনত। এইবাৰ যিসকল মাতৃভাষা বড়ো নহয় কিন্তু তেওঁলোকে বড়ো ভাষা জানে বা বড়ো ভাষা ব্যৱহাৰ কৰিব পাৰে, বড়ো কিতাপ পঢ়িব পাৰে, এনেকুৱা ব্যক্তিসকলক লৈ পেলাই এটা আলোচনা হ'ব। তেওঁলোকৰ দৃষ্টিত আৰু অনুভৱত বড়ো ভাষা সাহিত্য আজি কি পৰ্যায়ত আছে আৰু আগুৱাই লৈ যাবৰ কাৰণে কি কি ব্যৱস্থা ল'ব লাগে, এই ভাষা সাহিত্য সকলোৱে সহজভাৱে অধ্যয়ন কৰিব পৰা ব্যৱস্থা কেনেকৈ কৰিব পাৰে তেওঁলোকে এটা সুপৰামৰ্শ দিব পাৰিব।